সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ। প্ৰিয় বন্ধু বান্ধৱীসকল, ষ্টাডি উইথ বিবি চেনেললৈ মই বিউটি আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু যিসকল লোকে ছাবস্ক্ৰাইব কৰিছে তেখেতসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আজি মই যিটো বিষয়ৰ ওপৰত ক'বলৈ ওলাইছোঁ, প্ৰথমতে মই কৈ লওঁ, মই সকলোকে নাই কোৱা। আমাৰ এতিয়া যিটো বয়স, এই বয়সত আমি এতিয়া ভিডিঅ' বনাইছোঁ, কথা কৈছোঁ, অকণমান শক্তি আছে গাত, সকলো কাম কৰিব পাৰিছোঁ। কিন্তু দুদিন পিছত আমাৰ এই শক্তি নাইকিয়া হৈ গৈ থাকিব। সেইকাৰণে মানুহে কেতিয়াও শক্তি থাকোঁতে য'তে ত'তে নিজৰ শক্তি ব্যৱহাৰ কৰিব নালাগে। আচল কথাটো হৈছে, মাক দেউতাক যেতিয়া বৃদ্ধ হয় তেতিয়া সেই মাক দেউতাকক কিমানে চোৱা চিতা কৰে। এইখিনিতে মই কৈ থওঁ, মই আমাৰ অঞ্চলত এনেকুৱা নাই দেখা। কিন্তু মাক দেউতাক যেতিয়া বৃদ্ধ হয় তেতিয়া বহুতে বৃদ্ধাশ্ৰমত থয়, কাৰণ বহুত অসুবিধা হয় প্ৰতিপাল কৰিবলৈ, নিজৰ কাম থাকে, চাকৰি থাকে, গতিকে তেওঁলোকক আঁতৰাই ৰাখিলেই আজৰি। আৰু ঠিক তেনেকৈ আমি কেঁচুৱা হৈ থাকোঁতেও আমাকো যদি ক'ৰবাত শিশু আশ্ৰম এখনত থৈ আহি মা দেউতাহঁত সুখত থাকিলেহেঁতেন, তেতিয়া কেনেকুৱা হ'লহেঁতেন বাৰু চাওকচোন। ঠিক তেনেদৰেই এতিয়াৰ যুগত মাক দেউতাকবোৰৰ তেনেকুৱা অৱস্থা হৈছে। বৃদ্ধ হ'লে কোনো কাম নাই আৰু, কিন্তু সেই মাক দেউতাকে সৰুৰ পৰা গু মুত ধুৱাই তুলি তালি ডাঙৰ কৰি যদি সেই ল'ৰাটো বা ছোৱালীজনী অহা দেৰি হয়, তেতিয়া মাকৰ বুকু বিষাই থাকে, কেতিয়া পাবহি কেতিয়া পাবহি। কিন্তু সেই ল'ৰা ছোৱালী ডাঙৰ হৈ যদি মাক দেউতাকৰ ফালে বেকাকেও নাচায়, তেতিয়া কিমান দুখ পায়, সেই কথা হয়তো বুজালোকে বুজি পায়। মই কিয় কৈছোঁ কথাখিনি, কিছুমান নিউজ মই পাই আছোঁ, কিন্তু আমাৰ ইয়াত সঁচাকৈয়ে তেনেকুৱা নহয়। মা দেউতা শহুৰ শাহুৰ আমি সকলোকে, আৰু মই বুলি নহয়, আমাৰ সকলোৱে বহুত শুশ্ৰূষা কৰিলে। ইতিমধ্যে তেখেতসকল স্বৰ্গপুৰী পালেগৈ, কিন্তু মই এটা কাৰণে আজি ভিডিঅ'টো দিছোঁ, কিছুমান খবৰ পাই থাকোঁ, সেই খবৰখিনিৰ কাৰণেহে দুখ লাগিছে। কিয় কৰিব লাগে এনেকুৱা? আমি যেতিয়া সৰু থাকোঁ আমাক যেনেধৰণে প্ৰতিপাল কৰে, আমি ডাঙৰ হোৱাৰ পিছত আমি আমাৰ মা দেউতাক তেনেধৰণে প্ৰতিপাল কৰিব লাগে। অকল মা দেউতা বুলিয়ে নহয়, শহুৰ শাহুৰকো মা দেউতাৰ দৰে ভাবিব লাগে। আমি এইখিনি পালোহি, এতিয়ালৈকে আমি বহুত সুখী দুইখন ঘৰতে। সেইকাৰণে মই ক'বলৈ ওলাইছোঁ, সেই বাতৰিবোৰ আমি কিয় শুনিবলৈ পাইছোঁ। দুদিনমানৰ আগতে এটা খবৰ পাইছোঁ, শাহুৱেকক বোৱাৰীয়েকে উলিয়াই পঠাই দিলে, আৰু অন্য এজন মানুহে লগ পাই তেখেতক বৃদ্ধাশ্ৰমত থৈ আহিছেগৈ। নিজৰ পুতেক বোৱাৰীয়েক থকাৰ স্বত্তেও কি হৈছে, বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। কি আচৰিত নাজানো, কিয় এনেকুৱা হ'ব লাগে? বোৱাৰীগৰাকীয়ে নিজৰ মাককো থ'বনে? হয় শাহু বেয়া বা মা বেয়া, কাৰণ দুআষাৰ কথা ক'বই। আগৰ দিনৰ মানুহৰ লগত এতিয়াৰ দিনৰ মানুহৰ কথা মিল নাথাকে নহয়। দুআষাৰ ক'লে বুলিয়ে সেই ব্যৱহাৰ কৰিব লাগে যে, সেইটো উচিত নহয়। বোৱাৰীজনীয়ে সহ্য কৰিব পাৰিব লাগিব, আৰু নহ'লে বিয়া হ'বই নালাগে। আৰু বিয়া হোৱাৰ পিছত শহুৰ শাহুৰ ঘৰখন নিজৰ মা দেউতাৰ ঘৰৰ দৰে ভাবিবই লাগিব। যদি বোৱাৰীগৰাকীক ঘৰখনত অত্যাচাৰ কৰে, তেতিয়া নিজৰ ঘৰখনো আছে, এইখন ঘৰো আছে, দুইখন ঘৰ মিলা মিছা কৰি আগবাঢ়িব লাগে। আছে নহয় ডাঙৰ মানুহ, হয়তো বহুতে এই বিষয়ে ক'বলৈ বেয়া পায়, কিন্তু মই আজি এটা কাৰণেই এই ভিডিঅ'টো বনাইছোঁ। কেইবাটাও বাতৰি পালোঁ, এনেকুৱা ধৰণৰ সমাজ এখনৰ মাজত মানুহ সঁচাকৈ জীয়াই থাকিব নোৱাৰে। সকলো মানুহ এদিন আমিও বুঢ়ী হ'ম, আমাক যদি তেনেকুৱা কৰে, গতিকে আমি যদি কৰিছোঁ তেতিয়া আমাকো তেনেকুৱা কৰিব আমাৰ ল'ৰা ছোৱালী। ঠিক আছে, ল'ৰা ছোৱালী যাৰ নাই তেওঁলোকক কোনে চাব? তেওঁলোককোতো চাব তেওঁলোকৰ ঘৰখনৰ মানুহে, যদি নাচায় তেনেকুৱা অৱস্থা কৰে। গতিকে সকলোৰে একে দশা, বল থাকোঁতেই শক্তি থাকোঁতেই সেই শক্তি য'তে ত'তে প্ৰয়োগ কৰিব নালাগে। সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ, হয়নে বাৰু? গতিকে সমপক্ষৰ এজনৰ লগত যুদ্ধ কৰি জিকাটো, সেইটোহে আচল শক্তি।
বৃদ্ধ এজনক শক্তি থকা এজনে গতিয়াই দিব পাৰিবই, কিন্তু সমপক্ষৰ এজনক গতিয়াই জিকাটোহে আচল শক্তি। কিন্তু এই ব্যৱহাৰবোৰ ক'ৰ পৰা লৈ আহে নাজানো, অতি আচৰিত। মুঠতে এটাই জানো, মাক দেউতাক হওক শহুৰ শাহু হওক সকলো সমান। এখন ঘৰ এৰি থৈ যেতিয়া আন এখন ঘৰত আহে তেতিয়া সেইখন ঘৰৰ শহুৰ শাহুক নিজৰ মা দেউতাৰ দৰে ভাবিবই লাগিব। যদি গালিও পাৰে কেতিয়াবা সেয়া মাকে গালি পাৰিছে বুলি ধৰিব লাগিব, কিন্তু দুখ দিয়া কেতিয়াও উচিত নহয়। সেই দুখ কিন্তু অতি সাংঘাতিক। বুকুৰ বিষ অনুভৱ কৰাজনেহে গম পায় সেই বিষ কিমান দূৰলৈ যায়, আৰু এটা সময়ত তেওঁলোকেও তাৰ দুগুণ ভুগিব। বুজাসকলে বুজি পাইছে, মই কাকো উদ্দেশ্যি কোৱা নাই কথাটো, কোনেও গাত পাতি নল'ব। হয়তো আপোনালোকেও এনেকুৱাবোৰ বাতৰি পাই আছে, সেইকাৰণেহে মই আজি এই দুআষাৰ কথা ক'বলৈ আগবাঢ়িলোঁ। দুখ লাগিছে, মানুহ বৃদ্ধ হ'লেই আঁতৰাই ঠেলা মাৰি পঠাই দিব নালাগে। একেখন ঘৰতে থাকি একেলগে খোৱা বোৱা কৰিব নোৱাৰি নেকি? বিয়া পাতিলে বুলিয়েই পুত্ৰ বোৱাৰী কিয় আঁতৰ হৈ যাব লাগে? আৰু সেইটো পুত্ৰৰ গাত দুখ দিওঁ মই। প্ৰথম বোৱাৰীয়েকে থাকিব নোৱাৰোঁ বুলি ক'লেই পুত্ৰই মানি ল'ব নালাগে। আচলতে তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'লে বোৱাৰীগৰাকীয়ে ঘৰত নিশ্চয় জনায় মাক দেউতাকক। গতিকে মাক দেউতাক আহি সেই ঘৰখনত মিলা মিছা কৰি থৈ যাবহি লাগে। সেয়াহে প্ৰকৃত মাক দেউতাক। সদায় আলোচনাৰ মাজেৰে কাম আগবাঢ়িব লাগে, খঙেৰে নহয়। আলোচনা কৰিলে এটা কাম সমাধা হ'বই। দুখন ঘৰ থাকে আৰু বহুত ডাঙৰ ডাঙৰ মানুহ থাকে তাত, তেওঁলোক সৰুহে। ময়োতো বোৱাৰী, মই সকলো পাই আহিলোঁ। আজি এই বয়স পালোহি আমি, গতিকে আমি ক'ব পৰা হৈ আছোঁ। কথাখিনি আপোনালোকে কেনেকুৱা পালে জনাবচোন। যদি কিবা ক'ব লাগে মই ইয়াৰ পিছৰ ভিডিঅ'ত ক'ম, আপোনালোকে কমেণ্ট কৰক, তাৰপিছত মই আৰু অলপ ব্যাখ্যা কৰিম। প্ৰকৃততে কাৰ গাত দোষ? যদি কিবা বোৱাৰীগৰাকীয়ে কষ্ট পাইছে, মাক দেউতাকৰ ঘৰত ক'বই, আৰু মাক দেউতাক আহি এইখন ঘৰত সেই বিষয়ে আলোচনা কৰি সেইটো সমাধান কৰিব লাগে। আঁতৰ হৈ যাবলৈ বৰ ভাল, কাৰণ এতিয়া ডেকা তেজ আছে গাত। যেতিয়া বৃদ্ধ হয় তেতিয়াহে অনুশোচনা হয় সকলোৰে। আঁতৰ হৈ যাওঁতে কোনোবাই ক'ৰবাত আঘাত পাইছে নেকি সেই কথা মনত পেলাব লাগে। এই পৃথিৱী কাৰ পৰা দেখিলে? গতিকে আৰু বিশেষ নকওঁ, যিখিনি আপোনালোকে মনত ভাবিছে সেইখিনি কমেণ্ট কৰিব। যদি মই কিবা ভুল কৈছোঁ সেয়াও আপোনালোকে ক'ব। মানুহ আচলতে এনেকুৱা হ'ব নালাগে। সকলো পৃথিৱীত সমান মানুহ, কোনো ডাঙৰ মানুহ নাই, কোনো সৰু মানুহ নাই। কাৰোবাৰ পইচা কম বেছি হ'ব পাৰে। যদি জন্ম হওঁতে হাত ভৰি নাথাকিলেহেঁতেন, কিবা এটা অংগ নাথাকিলেহেঁতেন, অংগ খোট হোৱা হ'লে তেতিয়া সেইজনেহে গম পালেহেঁতেন কিমান কষ্টকৰ এই পৃথিৱীত খোজকাঢ়ি আগবাঢ়িবলৈ। কিন্তু সকলো অংগ সম্পূৰ্ণ হোৱাজনে কেৱল নিজৰ চিন্তা কৰি আগবাঢ়িব কেতিয়াও নালাগে। আমাক সৰুতে ডাঙৰ কৰিছিলে, আৰু আমি ডাঙৰ হৈ বুঢ়া হ'লত তেওঁলোকক কেঁচুৱাৰ দৰে প্ৰতিপাল কৰি ৰাখিব লাগিব। সেয়াহে প্ৰকৃত মানুহ। ঠিক আছে, কথাখিনি কোৱাৰ বাবে কোনেও গাত পাতি নল'ব। মনৰ কিবা এটা খুৰধুৰণিতহে কথাখিনি ক'লোঁ। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।